গুৰেশ্বৰৰ ৰংমহল নাটচুবত শুকাবহ ঘটনা। বিদ্যুৎ স্পষ্ট হৈ মেধাৱী ছাত্ৰৰ কৰুণ মৃত্যু। মৃত ছাত্ৰজন গুৰেশ্বৰৰ ৰংমহল নাটচুবাৰ দেবেন নাথ আৰু কমলনাথৰ পুত্ৰ ৰাহুল নাথ। পকা মিস্ত্ৰীত কাম কৰা ককায়েকৰ লগত ৰাহুলে আজি গুৰেশ্বৰৰ বটিয়ামাৰীত গৃহ নিৰ্মাণৰ কামত ব্যস্ত হৈ আছিল। তেনে সময়তে ওচৰতে থকা বিদ্যুৎ তাঁৰত লাগি ৰাহুল বিদ্যুৎ স্পষ্ট হয় আৰু ওপৰৰ পৰা তলত পৰি যায়। এই ঘটনাক প্ৰত্যক্ষ কৰি ককায়েকে স্থানীয় লোকৰ সহযোগত ৰাহুলক মুমূৰ্ষ অৱস্থাত গুৰেশ্বৰৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰে। যদিও ছাত্ৰজনৰ ইতিমধ্যে মৃত্যু হোৱা বুলি ঘোষণা কৰিছে চিকিৎসকে। এই খবৰ বিয়পি পৰাৰ লগে লগে গুৰেশ্বৰ অঞ্চলত এতিয়া শোকৰ ছাঁ পৰে। উল্লেখযোগ্য যে ৰাহুল নাথ এজন মেধাৱী ছাত্ৰ আছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ষ্টাৰ নম্বৰ লৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল আৰু গুৰেশ্বৰ মহাবিদ্যালয়ত বিজ্ঞান শাখাৰ তৃতীয় ষান্মাসিকত অধ্যয়ন কৰি আছিল ছাত্ৰজনে। আৰু ঘৰৰ আৰ্থিক দৈন্যতাৰ বাবে ৰাহুলে প্ৰায় ককায়েকৰ লগত কাম কৰিবলৈ গৈছিল। সি কাম কৰিব গৈছিল আজি, তাৰপিছত যাওঁতে ভাটিবেলা মিস্ত্ৰী কাম কৰিব গৈছিল। তাৰপিছত ভাটিবেলা এই পষ্টৰ কাম কৰিছিল চাগে লোহাৰ। তাৰপিছত এই পষ্টটো মানে যেতিয়া বহাব আৰু সি, তাৰপিছত এই পষ্টটো মানে মেইন কাৰেণ্টৰ তাৰত লাগি গ'ল। তাৰপিছত হঠাৎ এই ঘটনাটো হ'ল আৰু। কি নাম আছিল ৰাহুল নাথ। কিমান বয়স? বয়স 21 বছৰমান হ'ব। 21 বছৰ। কি পঢ়ি আছিল? এতিয়া সি BSc 3rd চেমিষ্টাৰ কৰিছে। তাত কি কৰিব গৈছিলে? কি কৰিব গৈছিল মানে কাম কৰিব গৈছিলে। কাম কৰি সি হাজিৰা কৰিব গৈছিল? হাজিৰা মিস্ত্ৰী। ঘৰ ক'ত এনে? ঘৰ ৰংমহল নাটচুবা। 4টামান বজাত আমি মানে পোষ্ট বান্ধি আছোঁ। কাম ছুটি কৰিম আৰু কাম ছুটি কৰা এঘণ্টামান আগত মই আৰু মোৰ গাঁৱৰ ল'ৰা এটাই আমি গাঁটা খান্দি আছোঁ। সি আৰু মোৰ ভতিজা এটাই আকৌ মানে পোষ্ট বান্ধি আছে। ওপৰত আছে কাৰেণ্টৰ তাঁৰ। সেইটো বস্তু সিও দেখিছে। আমি দিনটোত আমি সেনেকৈ ধুনীয়াকৈ কাম বন কৰিলোঁৱেই। ঠিক পোষ্টটো বান্ধা হোৱাৰ পিছত সি এতিয়া থিয়াই কৰালে নে কেনেকৈ লাগিল সেইটো মই গম পোৱা নাই। মই মানে বেলেগ চাইডত আছোঁ। মই খালি আটা পাৰাহে শুনিছোঁ যে এই এনেকৈ দিছে। দিয়াৰ পিছতে মানে ধপকৈ পৰি গ'ল। তাৰ মালিকনি ক'লে ইয়াক কাৰেণ্টে শ্বৰ্ট কৰিলা। দৌৰি আহোঁ দেখোঁ যে সি পৰি আছে একফালে। তাৰপাছত আৰু মোৰ যিটো গাঁৱৰ ভাইটিটো, মোৰ ভতিজাটো, তাক ভাইটিক ধৰিলোঁ। ধৰি পেলাই বাইকত উঠাই আৰু মেডিকেললৈ আনিলোঁ। পুষ্পাঞ্জলি হস্পিটেল বুলি কয়, তাকে লৈ আনিলোঁ। অনাৰ পিছত আৰু তাতে সঞ্জু ছাৰে ক'লে যে কি নাই, তেখেত আৰু নাই, সেনেকৈ ক'লে। তাৰপিছত আমি ক'লোঁ কি গুৱাহাটী নিওঁ বুলি ক'লে। তেওঁ ক'লে যে গুৱাহাটী নিওঁতো লাভে নাই, যিহেতু তেওঁ গৈছে ইয়াতে, তেনেকৈ ক'লে। এইখিনিয়ে কথা আৰু। কি কৰিব গৈছিল? কি কাম কৰিব গৈছিল? আমি মিস্ত্ৰী কাম কৰিব গৈছিলোঁ। পকা মিস্ত্ৰী কাম কৰোঁ মই। কি নাম আপোনাৰ ভাইটি? মোৰ ভাইটিৰ নাম শ্ৰী ৰাহুল নাথ। ৰাহুল নাথ। হয়। কোন ক্লাছত পঢ়ি আছে? তেখেতে হেৰিত এডমিশ্যন লৈছিলে, BSc 3rd চেমত। BSc 3rd চেম। গড়েশ্বৰ কলেজত নাম লগাইছিলে। কিমান মান হ'ব বয়স? বয়স 21 মান হৈছিলে চাগে। 21-20ৰ ভিতৰতে হৈছে আৰু।